নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম উইকলি কাৰেন্ট এফেয়াৰ্স আৰু উইকলি কাৰেন্ট এফেয়াৰ্সত আমি আলোচনা কৰিম 4th জুলাইৰ পৰা 10th জুলাইলৈকে মোস্ট ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স খিনি গতিকে যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হ'ব গতিকে 4 জুলাইৰ পৰা 10 জুলাইলৈকে ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স খিনি আমি এই ভিডিঅ'ত আলোচনা কৰিম আৰু ইয়াৰ পিডিএফ ফাইলটো আপোনালোকে ডাউনলোড কৰিব পাৰিব লিংক ডেসক্ৰিপচন বক্সতে দিয়া আছে তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি তো প্ৰথম প্ৰশ্নটো লৈছো প্ৰথম প্ৰশ্নটো দিয়া হৈছে হু হ্যাজ বিন ক্ৰাউন্ড ফেমিনা মিস ইন্ডিয়া 2022 গতিকে ইয়াতে সুধিছে ফেমিনা মিস ইন্ডিয়া 2022 ৰ মুকুট কাক দিয়া হৈছে গতিকে 2022 বৰ্ষৰ ফেমিনা মিস ইন্ডিয়া কোন হৈছে হেতু হল প্ৰশ্ন তো ইয়াতে অপচন বিলাক দিয়া হৈছে গতিকে চাৰিটা অপচন দিয়া হৈছে তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব সিনি সেট্টি গতিকে সিনি সেট্টিয়ে লাভ কৰিছে ফেমিনা মিস ইন্ডিয়া 2022 ৰ মুকুট আৰু এটা প্ৰশ্ন হ'ব পাৰে যে ফেমিনা সিনি সেট্টি কোনখন ষ্টেটৰ হয় এটো এটা প্ৰশ্ন আহিব পাৰে তো কৰ্ণাটকৰ হয় গতিকে তেখে 2022 বৰ্ষৰ ফেমিনা মিস ইন্ডিয়া খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে তো এতিয়া আহিছো নেক্সট কোৱেশ্চনটো লৈকে কোৱেশ্চন নম্বৰ 2 ইয়াতে সুধিছে when is স্বামী বিবেকানন্দ ডেথ এনিভাৰ্সাৰী অবজাৰ্ভড যে স্বামী বিবেকানন্দৰ মৃত্যু বাৰ্ষিকী কেতিয়া পালন কৰা হয় এটো হল প্ৰশ্ন জুলাই 2nd জুলাই 1st জুলাই 4 আৰু জুলাই 5th অপচনত দিয়া আছে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব 4th জুলাই গতিকে স্বামী বিবেকানন্দৰ মৃত্যু হৈছিল 1902 ত মৃত্যু হৈছিল তাৰে 4 জুলাই তাৰিখত মৃত্যু হৈছিল গতিকে তেওঁৰ তেতিয়া এজ আছিল 39 এজ আছিল গতিকে সেই সময়ছোৱাত 1902 চনৰ 4 জুলাই তাৰিখত তেওঁৰ মৃত্যু হৈছিল আৰু সেইভাবে 4 জুলাই তাৰিখত প্ৰতি বছৰে তেওঁৰ মৃত্যু বাৰ্ষিকী পালন কৰা হয় তো ইয়াৰ ওপৰত আপোনালোকে ইয়াতে মনত ৰাখিব তেওঁ জন্ম হৈছিল ক'ত জন্ম হৈছিল তেওঁৰ জন্মৰ সময়ত তেওঁৰ নাম দিয়া হৈছিল নৰেন্দ্ৰনাথ দত্ত তেওঁৰ নাম দিয়া হৈছিল জন্ম হৈছিল কলকাতাত আৰু চনটো হৈছে 1863 12 জানুৱাৰী তাৰিখত তেওঁৰ জন্ম হৈছিল গতিকে এইখিনি আপোনালোকে মনত ৰাখিব তো এতিয়া আইছো নেক্সট কোৱেশ্চন নম্বৰ 3 লৈকে ইয়াতে সুধিছে হু হ্যাজ won the উইম্বলডন ওমেন্স সিঙ্গল টাইটেল 2022 যে 2022 চনত কোনে উইম্বলডন মহিলা একক খিতাপ অৰ্জন কৰিছে তো ইয়াতে অপচন বিলাক দিয়া হৈছে তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব এলেনা ৰাবাকিনা গতিকে এলেনা ৰাবাকিনা হৈছে উইম্বলডন মহিলা একক খিতাপ অৰ্জন কৰিছে 2022 বৰ্ষত আৰু তেখেত হৈছে প্ৰথম গৰাকী প্লেয়াৰ কাজাখস্তানৰ গতিকে হেতু এটা মনত ৰাখিব আপোনালোকে সুধিব পাৰে যে হেত কোন কান্ট্ৰিৰ হয় কোন দেশৰ হৈ খেলে গতিকে কাজাখস্তানৰ হৈ খেলে গতিকে কাজাখস্তানৰ প্ৰথম গৰাকী প্লেয়াৰ হয় যিয়ে গ্ৰ্যান্ড স্ল্যাম জিকিবলৈ সক্ষম হৈছে গ্ৰ্যান্ড স্ল্যাম সিঙ্গল টাইটেল অৰ্জন কৰিবলৈ সক্ষম হৈছে তেখেত হৈছে প্ৰথম গৰাকী প্লেয়াৰ কাজাখস্তানৰ গতিকে এইখিনি ইম্পৰ্টেন্ট হয় মনত ৰাখিব তো নেক্সট কোৱেশ্চনলৈকে আহিছো কোৱেশ্চন নম্বৰ 4 ইয়াতে সুধিছে which state has become the first state in India to have 13 expressway recently যে 13টা এক্সপ্ৰেছৱে থকা ভাৰতৰ প্ৰথমখন ৰাজ্য কোনো এখন ৰাজ্যত ভাৰতবৰ্ষৰ কোনো এখন বেলেগ ৰাজ্যত 13টা এক্সপ্ৰেছৱে নাই কিন্তু এখন ৰাজ্যতে আছে সেই ৰাজ্যখনৰ নাম কি হেতু হল প্ৰশ্ন মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ উত্তৰাখণ্ড আৰু গুজৰাট তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব ইউপি উত্তৰ প্ৰদেশ গতিকে উত্তৰ প্ৰদেশত এতিয়া 13টা এক্সপ্ৰেছৱে আছে আৰু এয়া ভাৰতবৰ্ষৰ প্ৰথমখন ৰাজ্য য'ত 13টাকৈ এক্সপ্ৰেছৱে নিৰ্মাণ কৰা হ'ব তো ইয়াতে উল্লেখ কৰা হৈছে যে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী উইল ইনাগুৰেট 296 কিলোমিটাৰ লং বুন্দেলখণ্ড এক্সপ্ৰেছৱে অন 16 জুলাই গতিকে 16 জুলাই তাৰিখত বুন্দেলখণ্ড এক্সপ্ৰেছৱে এটা ইনাগুৰেট কৰিব উদ্বোধন কৰিব ভাৰতৰ প্ৰাইম মিনিষ্টাৰ গৰাকীয়ে আৰু ইয়াৰ যেটো লেন্থ দিয়া হৈছে 296 হৈছে ইয়াৰ লেন্থ তো এই বুন্দেলখণ্ড যেটো এক্সপ্ৰেছৱে এটো ডাইৰেক্ট কানেক্ট কৰা হ'ব বা দিল্লীলৈকে কানেক্ট হ'ব গতিকে দিল্লীলৈকে যাব পাৰিব সেই এক্সপ্ৰেছৱেৰ জৰিয়তে গতিকে এইখিনি তথ্য আপোনালোকে মনত ৰাখিব গতিকে 13টা এক্সপ্ৰেছৱে থকা ভাৰতৰ প্ৰথমখন ৰাজ্য হৈছে উত্তৰ প্ৰদেশ এতিয়া আইছো নেক্সট কোৱেশ্চন নম্বৰ 5 লৈকে ইয়াতে সুধা হৈছে দ্য খাৰচি পূজা ফেষ্টিভেল হ্যাজ স্টাৰ্টেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া যে ভাৰতৰ কোনখন ৰাজ্যত খাৰচি পূজা উৎসৱ আৰম্ভ হৈছে যে খাৰচি পূজা কোনখন ৰাজ্যত পালন কৰা হয় হেতু হল প্ৰশ্ন অপচন আছে আসাম গুজৰাট ত্ৰিপুৰা আৰু মিজোৰাম গতিকে এই ৰাজ্যকেইখনৰ ভিতৰত কোনখন ৰাজ্যত খাৰচি পূজা উৎসৱ পালন কৰা হয় তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব
ত্ৰিপুৰা গতিকে ত্ৰিপুৰাত পালন কৰা হয় খাৰ্চী পূজা উৎসৱ গতিকে এইটো 7 দিনীয়া এটা ফেষ্টিভেল হয় উৎসৱ হয় খাৰ্চী পূজা তো এইটো আগৰতলা ত্ৰিপুৰাৰ আগৰতলাৰ ইয়াক পালন কৰা হয় চতুৰ্দাস দেৱতা টেম্পল এটা আছে মন্দিৰ আছে গতিকে চতুৰ্দাস দেৱতা টেম্পলত আগৰতলাত পালন কৰা হয় আৰু ইয়াতে 14টা গড এণ্ড গডেছক পূজা কৰা হয় মানে 14টা দেৱ দেৱীক পূজা কৰা হয় এই ফেষ্টিভেলত তো এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সোধা হৈছে ইন হুইচ ষ্টেট 36th নেশ্যনেল গেমছ উইল হেল্ড যে কোনখন ৰাজ্যত 36তম ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হ'ব নেশ্যনেল গেমছ 36th নেশ্যনেল গেমছ অনুষ্ঠিত হ'ব তো কোনখন ৰাজ্যত হ'ব দিল্লী গুজৰাট ত্ৰিপুৰা আৰু তামিলনাডু ক'ত অনুষ্ঠিত হ'ব এইটো হ'ল প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব গুজৰাট তো গুজৰাটত হ'ব অনুষ্ঠিত হ'ব 36th ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হ'ব তো কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব সেইটো আপোনালোকে চাই ল'ব ছেপ্টেম্বৰ 27 পৰা অক্টোবৰ 10 লৈকে চলিব গতিকে আৰু ফাৰ্ষ্ট টাইম এভাৰ মানে গুজৰাটত আগত কেতিয়াও নেশ্যনেল গেমছ অনুষ্ঠিত হোৱা নাছিলে এইবাৰে প্ৰথম নেশ্যনেল গেমছ অনুষ্ঠিত হ'ব গুজৰাটত 27 ছেপ্টেম্বৰৰ পৰা 10 অক্টোবৰলৈকে হ'ব আৰু 7 বছৰৰ পিছত অনুষ্ঠিত কৰা হ'ব ৰাষ্ট্ৰীয় ক্ৰীড়া বা নেশ্যনেল গেমছ কাৰণ বিভিন্ন কাৰণত অনুষ্ঠিত কৰা হোৱা নাছিল তাৰ পিছত কোভিড আহিলে কোভিডৰ কাৰণে হোৱা নাছিলে তো লাষ্ট হৈছিলে কেৰালাত হৈছিলে 2015 চনত হৈছিলে কেৰালাত তো তাৰ পিছত এইবাৰ 7 বছৰৰ পিছত অনুষ্ঠিত হ'ব ক'ত গুজৰাটত এটা আইছো নেক্সট কুৱেশ্যন নম্বৰ 7 লৈকে তো ইয়াতে সোধা হৈছে হুইচ কাণ্ট্ৰিজ ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ চিনজো আবে এছাছিনেটেড তো ইয়াতে সোধা হৈছে কি যে কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চিনজো আবেক হত্যা কৰা হৈছে তো ৰিসেন্টলি হত্যা কৰা হ'ল এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী চিনজো আবেক গতিকে তেখেত কোনখন দেশৰ প্ৰধানমন্ত্ৰী আছিল এইটো হ'ল প্ৰশ্ন চাইনা জাপান ইউএছএ আৰু নৰ্থ কোৰিয়া তো উত্তৰ কি হ'ব উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব জাপান গতিকে জাপানৰ ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল তো তেওঁ এছাছিনেট কৰা হৈছে ক'ত হৈছে নাৰা চিটি বুলি কোৱা হয় ওয়েস্টাৰ্ণ জাপানৰ নাৰা চিটিত তেওঁক হত্যা কৰা হৈছে কোনে হত্যা কৰিছে এগৰাকী এক্স মিলিটাৰী মেন তেখেতে হত্যা কৰিছে তো মেৰিটাইম সেলফ ডিফেন্স ফোৰ্চৰ আছিল তেখেতে তো এক্স মিলিটাৰী মেন হয় তেখেতে গুলি কৰি হত্যা কৰিছে এটা হোমমেড গান ব্যৱহাৰ কৰিছিল ঘৰত নিৰ্মাণ কৰা বন্দুক এটাৰে তেখেতে হত্যা কৰিছে গতিকে এইখিনি মনত ৰাখিব নেক্সট কুৱেশ্যনটো লৈকে আহিছো কুৱেশ্যন নম্বৰ 8 লৈকে তো ইয়াতে সোধা হৈছে হুইচ ষ্টেট টপছ ষ্টেট ৰেংকিং ফৰ ইমপ্লিমেণ্টেশ্যন অফ নেশ্যনেল ফুড ছিকিউৰিটি এক্ট 2022 যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2022 ৰূপায়ণৰ বাবে কোনখন ৰাজ্য শীৰ্ষত আছে যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2022 ৰূপায়ণ কৰা হৈছে গতিকে এই ক্ষেত্ৰত ৰূপায়ণৰ ক্ষেত্ৰত কোনখন ৰাজ্য শীৰ্ষত আছে সেইটো হ'ল প্ৰশ্ন উৰিষ্যা আসাম ৰাজস্থান আৰু গুজৰাট তো ইয়াৰ উত্তৰ কি হ'ব ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ এ হ'ব উৰিষ্যা গতিকে উৰিষ্যা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ৰূপায়ণৰ ক্ষেত্ৰত ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত আগত আছে বা শীৰ্ষত আছে তো ইয়াতে আপোনালোকে আৰু এটা কথা মনত ৰাখিব যে যিবিলাক স্পেচিয়েল কেটেগৰী ষ্টেট আছিল যেনে আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটবিলাক হওক বা হিমালয়ান ষ্টেটছবিলাক হওক তাৰ ওপৰত আইলেণ্ড যিবিলাক ষ্টেটছ আছে এইবিলাকৰ ক্ষেত্ৰত ইয়াৰ ৰেংকিংটো বেলেগকৈ দিয়া হৈছে গতিকে এইবিলাকৰ ক্ষেত্ৰত বা স্পেচিয়েল কেটেগৰী ষ্টেটছবিলাকৰ ক্ষেত্ৰত ত্ৰিপুৰা ফাৰ্ষ্ট ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে ত্ৰিপুৰা তাৰ পিছত দ্বিতীয়ত আছে হিমাচল প্ৰদেশ আৰু তৃতীয়ত আছে ছিকিম গতিকে স্পেচিয়েল কেটেগৰী ষ্টেট বা আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেট হওক হিমালয়ান ষ্টেট হওক এইবিলাকৰ ক্ষেত্ৰত ইয়াৰ ৰেংকটো বেলেগকৈ দিয়া হৈছে আৰু এইটো হৈছে অল ইণ্ডিয়াৰ যিটো ৰেংকিং হয় ৰাষ্ট্ৰীয় সুৰক্ষা আইন ৰূপায়ণৰ ক্ষেত্ৰত উৰিষ্যা আছে শীৰ্ষত আছে তো এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 9 লৈকে তো ইয়াতে সোধা হৈছে হু বিকামছ দ্য য়ংগেষ্ট স্পীকাৰ ইন দ্য কাণ্ট্ৰি যে দেশৰ আটাইতকৈ কনিষ্ঠ অধ্যক্ষ কোন যে দেশৰ আটাইতকৈ কনিষ্ঠ কম বয়সৰ অধ্যক্ষ কোন ইয়াতে অপচন দিয়া হৈছে তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব ৰাহুল নাৱেকাৰ গতিকে ৰাহুল নাৱেকাৰ হৈছে আটাইতকৈ আমাৰ দেশৰ আটাইতকৈ কনিষ্ঠ বা কম বয়সৰ অধ্যক্ষ গতিকে তেওঁ ক'ৰ অধ্যক্ষ হয় তেওঁ মহাৰাষ্ট্ৰ লেজিছলেটিভ এছেম্বলিৰ তেওঁ অধ্যক্ষ হয় আৰু তেওঁ য়ংগেষ্ট হয় আৰু অকল মহাৰাষ্ট্ৰৰ য়ংগেষ্ট তেনেকুৱা নহয় মহাৰাষ্ট্ৰৰ আটাইতকৈ কনিষ্ঠ অধ্যক্ষ তেনেকুৱা নহয় গোটেই ভাৰতবৰ্ষৰে তেওঁ কনিষ্ঠ অধ্যক্ষ হয় গতিকে এটোও মনত ৰাখিব তেওঁ মহাৰাষ্ট্ৰ লেজিছলেটিভ এছেম্বলিৰ অধ্যক্ষ হয় তো এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে হুইচ কাণ্ট্ৰি লঞ্চড নাৰীকো নমন স্কিম ফৰ ওমেন যে কোনখন ৰাজ্যই মহিলাসকলৰ বাবে নাৰীকো নমন
আঁচনি আৰম্ভ কৰিছে এখন নতুন আঁচনি আৰম্ভ কৰিছে এখন ৰাজ্যই আৰু আঁচনিখনৰ নাম হৈছে নাৰী কো নমন তো এই আঁচনিখন কোনখন ৰাজ্যই আৰম্ভ কৰিছে মহিলাৰ ক্ষেত্ৰত তো উত্তৰ হ'ব অপচনত আছে হিমাচল প্ৰদেশ ত্ৰিপুৰা নেপাল আৰু তেলেংগানা উত্তৰ হ'ব অপচন নম্বৰ এ হ'ব হিমাচল প্ৰদেশ গতিকে হিমাচল প্ৰদেশ গভৰ্ণমেণ্টে এই আঁচনিখন লঞ্চ কৰিছে আৰু নাৰীৰ বাবে নাৰী কো নমন ইয়াতে কি আছে হেতু আমি জানিব লাগিব তো হিমাচল প্ৰদেশৰ চিফ মিনিষ্টাৰ জয়ৰাম ঠাকুৰ তেখেতে লঞ্চ কৰিছে নাৰী কো নমন স্কিম আৰু ইয়াৰ জৰিয়তে 50% কনসেনট্ৰেচন দিয়া হ'ব 50% দিয়া হ'ব 50% দিয়া হ'ব কিহৰ ক্ষেত্ৰত ভাড়াৰ ক্ষেত্ৰত হিমাচল ৰোড ট্ৰান্সপোৰ্ট কৰ্পোৰেচন তাৰ আণ্ডাৰত যিবিলাক বাছ চলিব সেই বাছবিলাকত যিবিলাক মহিলা যাত্ৰী থাকিব তেওঁলোকক 50% 50% ৰেহাই দিয়া হ'ব ভাড়াৰ ক্ষেত্ৰত গতিকে এইটো আঁচনি হৈছে নাৰী কো নমন আঁচনি এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 11 লৈকে which state has India's largest floating solar power project যে ভাৰতৰ সৰ্ববৃহৎ ফ্লোটিং বা উপঙি থকা সৌৰ শক্তি প্ৰকল্প কোনখন ৰাজ্যত আছে কোনখন ৰাজ্যত ভাৰতৰ আটাইতকৈ বা সৰ্ববৃহৎ ফ্লোটিং সৌৰ শক্তি প্ৰকল্প আছে উত্তৰ প্ৰদেশ উত্তৰাখণ্ড নেপাল আৰু তেলেংগানা তো ইয়াৰ উত্তৰ কি হ'ব উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব তেলেংগানাত আছে গতিকে ইয়াতে নামটো মনত ৰাখিব ফ্লোটিং যেটো শক্তি সৌৰ শক্তি প্ৰকল্প এটোৰ নাম হৈছে ৰামাগুণ্ডম ফ্লোটিং সোলাৰ পিভি প্ৰজেক্ট তো এটো ভাৰতৰ ইণ্ডিয়াছ লাৰ্জেষ্ট ফ্লোটিং সোলাৰ প্ল্যান্ট হয় ভাৰতৰ সকলোতকৈ ডাঙৰ ফ্লোটিং সোলাৰ প্ল্যান্ট হয় তো এনটিপিসি দ্বাৰা ইয়াক কমিশন কৰা হৈছে তো এটো মনত ৰাখিব কোড আছে এটো আছে তেলেংগানাত আছে ঠিক আছে তো নেক্সট কুৱেশ্যনটো লৈ গাইছো কুৱেশ্যন নম্বৰ 12 লৈকে তো ইয়াতে হুদা হৈছে যে which union minister has been given the additional charge of the Ministry of Minority Affairs যে কোন কেন্দ্ৰীয় মন্ত্ৰীক এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী অলৰেডি তো কেন্দ্ৰীয় মন্ত্ৰী হৈ আছে এটা পদবীত আছে তো আৰু এটা পদবী দিয়া হৈছে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত তেওঁক দায়িত্ব দিয়া হৈছে গতিকে মিনিষ্ট্ৰি অফ মাইনৰিটি এফেয়াৰ্ছৰ তেওঁক দায়িত্ব দিয়া হৈছে গতিকে সেই ইউনিয়ন মিনিষ্ট্ৰি বা মিনিষ্টাৰ গৰাকী কোন হ'ব তো ইয়াতে অপচনত দিয়া আছে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব স্মৃতি ইৰাণী গতিকে স্মৃতি ইৰাণীক এই দায়িত্ব দিয়া হৈছে তো তেখেত অলৰেডি কি দায়িত্বত আছে সেয়া হৈছে মিনিষ্টাৰ ফৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট এইটো দায়িত্বত অলৰেডি আছে আৰু তেওঁক এক্সট্ৰা এটা দায়িত্ব দিয়া হৈছে মিনিষ্ট্ৰি অফ মাইনৰিটি এফেয়াৰ্ছৰ তো নিশ্চয় মনত থাকিব আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে হুদা হৈছে হুইচ স্পৰ্ট will return to Commonwealth Games this year for the second ever time ইয়াতে হুদা হৈছে যে এই বছৰত কোনটো খেল দ্বিতীয়বাৰৰ বাবে কমনৱেলথ গেমছলৈ ঘূৰি আহিব যে এটা খেল ইয়াতে অপচনত আছে ইয়াৰ ভিতৰত থকা এটা খেল কমনৱেলথ গেমছত আগত আছিল পূৰ্বতে আছিল এবাৰ তো তাৰ পিছত ইয়াক বন্ধ কৰি দিয়া হ'ল কিন্তু এইবাৰ আকৌ সেই খেলবিধ ইয়াত ইনক্লুড কৰা হৈছে গতিকে সেই খেলবিধ কোনবিধ হয় বাস্কেটবল ৰাগবি ফুটবল আৰু ক্ৰিকেট তো উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব ক্ৰিকেট গতিকে যেতিয়া কৌলালামপুৰত হৈছিল কমনৱেলথ গেমছ 1998ত তো তেতিয়া 50 ওভাৰৰ মেন্স টুৰ্নামেণ্ট হৈছিল 50 ওভাৰ্ছৰ ক্ৰিকেট হৈছিল পুৰুষৰ হৈছিল তাৰ পিছত ইয়া বন্ধ কৰি দিয়া হৈছিল কিন্তু এইবাৰ 2022ত ক'ত হ'ব বাৰ্মিংহামত হ'ব ইউকে বাৰ্মিংহামত হ'ব তো এইবাৰ আকৌ ইয়াত ইনক্লুড কৰা হৈছে বা অন্তৰ্ভুক্ত কৰা হৈছে এই খেলবিধ ক্ৰিকেট কিন্তু ডিফাৰেন্স এটাই আগত 50 ওভাৰ্ছৰ খেল হৈছিল আৰু পুৰুষৰ হৈছিল কিন্তু এইবাৰ ওমেনৰ হ'ব মহিলাৰ হ'ব টি20 টুৰ্নামেণ্ট হ'ব গতিকে এইখিনি হ'ল ইয়াৰ পাৰ্থক্য তো এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 14 লৈকে তো ইয়াতে সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য ৱৰ্ল্ডছ সেকেন্ড লাৰ্জেষ্ট এনিমেল যে পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ জন্তুটোৰ নাম কি দ্বিতীয় সৰ্ববৃহৎ জন্তুটোৰ নাম কি হেতু হ'ল প্ৰশ্ন তো উত্তৰ কি হ'ব পাৰে উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব ফিন হুৱেল ফিন তিমি সো প্ৰথম যেটো সৰ্ববৃহৎ জন্তু হেতু হৈছে নীলা তিমি এটো আমি সকলোৱে জানো গতিকে নীলা তিমিৰ কৈ ফিন হুৱেল বা ফিন তিমিৰ যেটো লেন্থ দৈৰ্ঘ্যটো অলপমান কম হয় গতিকে ইয়াক স্বীকৃতি দিয়া হৈছে পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ জন্তু হিচাপে স্বীকৃতি দিয়া হৈছে ফিন হুৱেলক তো এতিয়া আছো আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 15 লৈকে তো ইয়াতে হুদা হৈছে which Indian cricketer has been invited as the guest of honor at the Indian Film Festival Melbourne 2022 যে ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ মেলবৰ্ণত হৈছে 2022ত
ইয়াতে কোন ভাৰতীয় ক্ৰিকেটাৰক সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে এগৰাকী সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল ক্ৰিকেটাৰ এগৰাকীক তো কাক আমন্ত্ৰণ জনোৱা হৈছিল যুৱৰাজ সিং অনিল কুম্বলে শচীন তেণ্ডুলকাৰ আৰু কপিল দেৱ তো উত্তৰ হ'ব অপচন নম্বৰ ডি কপিল দেৱ গতিকে এখন ফিল্ম কবিৰ খানৰ ডাইৰেক্টৰিয়েল ফিল্ম হয় এইখনৰ নাম হৈছে 83 তো ইয়াতে কি দিয়া হৈছে ইয়াতে দেখুওৱা হৈছে ক্ৰিকেট ৱৰ্ল্ড কাপ 1983 যি হৈছিল আৰু ইয়াত ইণ্ডিয়ান টিমটো কোনে লিড কৰিছিল কপিল দেৱে লিড কৰিছিল গতিকে এই বিষয়ৰ ওপৰতে এখন ফিল্ম হয় 83 গতিকে সেইভাবে তেখেতক নিমন্ত্ৰণ জনোৱা হৈছিল এই মহোৎসৱত তো নিশ্চয় আপোনালোকে বুজিব পাৰিছে তো এই 15টি কোৱেশ্চন আমি ডিসকাস কৰিলো 4 জুলাইৰ পৰা 10 জুলাইলৈকে যিখিনি মোস্ট ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স আছিল সেইখিনি আমি ইয়াত ডিসকাস কৰিলো গতিকে পিডিএফ ফাইলটো আপোনালোকে পাবই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তো যদি ভিডিওটি ভাল পালে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব সো সি ইউ ইন দ্য নেক্সট ওয়ান থ্যাংক ইউ